জোনাইৰ মুৰকং চেলেং মিচিং কৃষ্টি ভৱনত মিচিং বানে কেবাঙৰ সাধাৰণ সভা সশস্ত্ৰ সংগঠন LDC-MLৰ 315 গৰাকী সদস্যই সামাজিকভাৱে ৰাইজৰ ওচৰত মূলসুঁতি লৈ উভতি অহাৰ সংকল্প। জোনাইৰ মুৰকং চেলেং মিচিং কৃষ্টি ভৱন প্ৰাংগণত শনিবাৰে মিচিং বানে কেবাঙৰ উদ্যোগত আৰু 5 মিচিং জাতীয় সংগঠন ক্ৰমে TMPK, MMK, TMMK, MAK আৰু DMAKৰ সহযোগত অনুষ্ঠিত কৰে সাধাৰণ সভা। মিচিং বানে কেবাঙৰ সভাপতি প্ৰমাণত চাইঙাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মিচিং জাতিৰ বিভিন্ন সমস্যা তথা জাতিটোৰ বিভিন্ন নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ কৰ্মসংস্থাপন আৰু উত্তৰণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাতে মিচিং সমাজৰ শান্তি প্ৰগতি আৰু উন্নয়নৰ বাবে গঠন হোৱা সশস্ত্ৰ সংগঠন LDC-MLৰ মুঠ 315 গৰাকী সদস্যই ৰাজহুৱাকৈ অসস্ত্ৰ সংগঠনৰ পৰা মূলসুঁতি লৈ অহাৰ সংকল্প লয়। উল্লেখ্য যে 2009 চনত মিচিং লেণ্ড দাবীৰে আত্মপ্ৰকাশ হোৱা এই সংগঠনটোৱে অসম চৰকাৰৰ সৈতে 2015 চনত আলোচনা কৰি সশস্ত্ৰ পথ এৰি মূলসুঁতিলৈ উভতি অহা বুলি জানিবলৈ দিয়ে সংগঠনটোৰ চেয়াৰমেন ৰোহন পাটিলে। ইফালে শনিবাৰে অনুষ্ঠিত হোৱা বানে কেবাঙৰ সাধাৰণ সভাত সশস্ত্ৰ সংগঠনটোৰ সদস্যসকলে মূলসুঁতিলৈ উভতি আহি জাতিটোৰ উত্তৰণৰ স্বাৰ্থত মিচিং জাতি তথা সংগঠনসমূহৰ সৈতে মিলি আগুৱাই যোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মিচিং বানে কেবাঙৰ উদ্যোগত আৰু 5 মিচিং জাতীয় সংগঠনৰ সহযোগত শনিবাৰে অনুষ্ঠিত কৰা এই সাধাৰণ সভাত উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, TMPKৰ সভাপতি তিলক দলে, সম্পাদক চান দৈ পাঙিঙৰ লগতে 5 মিচিং জাতীয় সংগঠনৰ সভাপতি সম্পাদক লগতে বহু কেইগৰাকী নেতা কৰ্মী আদিয়ে। আজি মিচিং সমাজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ। মিচিং সমাজত আগতে কোনো উগ্ৰপন্থী সংগঠন নাছিলে আৰু মিচিং সমাজে মিচিং জাতীয় সংগঠনসমূহে আমি কেতিয়াও উগ্ৰপন্থী আৰ্ম ষ্ট্ৰাগলত আমি কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। কিন্তু মাজত LDCM বুলি এটা আমাৰ সংগঠন ওলাইছিলে, কিন্তু তেখেতসকলে এতিয়া গোটেই কথাবোৰ অনুভৱ কৰি এটা গণতান্ত্ৰিক সংগ্ৰামৰ মাজেৰে আমাৰ যি প্ৰাপ্য, আমাৰ যি অধিকাৰৰ প্ৰশ্ন, জাতীয় প্ৰশ্ন যিখিনি আছে তাৰ মীমাংসা হ'ব পাৰে বুলি আজি বুজি পাই মেলি মিচিং বানে কেবাঙৰ অধ্যক্ষতাত আৰু জাতীয় সংগঠনসমূহৰ TMPK, MMK, ভীমা কেবাং, আগম কেবাং, দিৰবি কেবাঙৰ উপস্থিতিত আজি এখেতসকলে আজি ঘোষণা কৰিছে যে এই পথটো যে আপোনাৰ যি সহস্ৰ সংগ্ৰামৰ পথটো ত্যাগ কৰি আৰু LDCM ভংগ কৰি মূলসুঁতিৰ লগত একেলগে এই সংগ্ৰামী কাৰ্যসূচীত জড়িত হৈ মিচিং জাতীয় আন্দোলনটোক আগুৱাই নিয়াত তেখেতসকলে অৰিহণা আগবঢ়াব আৰু সংগ্ৰামত চামিল হ'ব বুলি আজি ঘোষণা কৰিছে। এইটো আমাৰ কাৰণে ভাল দিন আৰু মই ভাবোঁ অসম চৰকাৰেও ভাৰত চৰকাৰেও যে এনেকৈ আমি যে এটা ছ'চিয়েল ইনিচিয়েটিভ সামাজিকভাৱে এই এনেকুৱা অলপ যিখিনি অলপ মিছডাইৰেক্টেড যিখিনি পন্থা লৈ যিসকলে চলাই আছিলে সিহঁতে যে ঘূৰি আহিছে, এই প্ৰচেষ্টাক তেখেতসকলেও আপোনাৰ সন্মুখত ৰাখি আমাৰ এই যি সংগ্ৰামী কাৰ্যসূচী আছে, যি আমাৰ সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত মিচিং চাৰ্টিফিকেট পৰিষদৰ যি ডিমাণ্ড আছে, এই ডিমাণ্ড সোনকালে মীমাংসা কৰি দিব লাগিব আজি আহ্বান জনাইছোঁ। আমি ৱেলকাম কৰিছোঁ তেখেতসকলক আৰু তেখেতসকলে মূল সুঁতিলৈ ঘূৰি অহাৰ কাৰণে আমি LDCMৰ প্ৰত্যেকজন সদস্যক TMPKৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আমি যিহেতুকে কৈ আহিছিলোঁ যে এটা সুন্দৰ মিচিং সমাজ গঢ়িব হ'লে আমি গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে আগবাঢ়িব লাগিব আৰু সেই ব্যৱস্থাৰ জৰিয়তে আগবঢ়াই নি TMPK আজি গল্ডেন জুবলি পাৰ কৰিছে আৰু আমাৰ যি 52 বছৰীয়া যি ইতিহাস আছে, এই ইতিহাসত আমি আমাৰ যিবোৰ সংগ্ৰাম আছে, শিখ চিডুলৰ সংগ্ৰামেই হওক, মাটিৰ সংগ্ৰামেই হওক, মিৰি মিচিঙৰ সংগ্ৰামেই হওক, ভাষাৰ সংগ্ৰামেই হওক, যিকোনো সংগ্ৰামত আমি কেতিয়াও সংঘাত বিচৰা নাই। আমি গণতান্ত্ৰিক পন্থাৰে আমি আমাৰ কাম কাজ আমি আগুৱাই লৈ গৈ আছোঁ। আজি LDCM সহস্ৰ সংগ্ৰামৰ জৰিয়তে এখেতসকলে আমাৰ মিচিং সমাজৰ যি অধিকাৰৰ কথা এখেতসকলেও সংগ্ৰামৰ জৰিয়তে ব্যৱস্থা কৰিব বিচাৰিছিল। সহস্ৰ সংগ্ৰামৰ জৰিয়তে এখেতসকলে আজি তেখেতসকলে মূল সুঁতিলৈ ঘূৰি আহিছে যে TMPKৰ বা মিচিং অপুন কেবাঙৰ বানে কেবাং, দিৰবি কেবাং, আগম কেবাং, MMK, ভীমা কেবাং, TMPKৰ যি আদৰ্শ, এই আদৰ্শক সৰুগত কৰি আজি তেখেতসকলে আমাৰ মাজলৈ মূল সুঁতিলৈ আহিছে। তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু আমি ভাবোঁ এতিয়াও আমি ক'ব বিচাৰোঁ যে অনাগত দিনতো আমি মিচিং সমাজক এটা গণতান্ত্ৰিক পন্থাৰে আগুৱাই নিয়াৰ পোষকতা কৰোঁ আৰু অনাগত দিনত আমি এখেতসকলক লগত লৈ
যি এতিয়া সহস্ৰ সংগ্ৰাম এৰি আজি আমাৰ মূল সুঁতিলৈ আহিছে, এখেতসকলক লগত লৈ আমি আমাৰ যি সংগ্ৰাম আছে এই সংগ্ৰামটোক আমি আগুৱাই নিয়াৰ চেষ্টা কৰিম। আলোচনা চাওক, সংগ্ৰামটো না আচলতে ইউনিটিটোৰ দৰকাৰ আছে। গতিকে আজিৰ তাৰিখত মই এইটো ক'ব বিচাৰিম, এইটো আমাৰ ছাকচেছফুল হৈছে। আমাৰ মেইন সংগ্ৰামটো আছিলে ইউনিটিটো আনা মিচিং সংগঠনবিলাকৰ। গতিকে এই ইউনিটি আনিবৰ কাৰণে আমাক 15 বছৰ লাগিলে। আমি পূৰ্বৰ পৰাই চিন্তা কৰি আছিলোঁ কি মিচিং সংগঠনবিলাকে ৰাজনৈতিক আদৰ্শবিলাক পৰিহাৰ কৰি পেলাই, সাংগঠনিক বিভিন্ন ধৰণৰ আইডিঅলজিকেল ডিফাৰেঞ্চিয়েশ্যনবিলাকক আমি পৰিত্যাগ কৰি পেলাই গোটেইখিনি মানুহ এটা আইডিঅলজিত, এটা গলত যদি একেলগ হৈ পেলাই সংগ্ৰাম কৰিব পাৰোঁ, সেইটোৰ পৰিকল্পনাত আমি আৰম্ভণিৰ পৰাই আছিলোঁ। সেইটো কথা আমি সংগঠন নকৰাৰ আগৰ পৰাই চিন্তা কৰিছিলোঁ। কিন্তু সংগঠন কৰি পেলাই দেখিলোঁ বিভিন্ন ধৰণৰ আইডিঅলজিকেল কনফ্ৰণ্টেশ্যন আছিলে, মিছআণ্ডাৰষ্টেণ্ডিং আছিলে, মিছট্ৰাষ্ট হৈছিলে। সেইকাৰণে আমাক 15 বছৰ লাগিলে। এটলিষ্ট 15 বছৰৰ অন্তত আমি এনেকুৱা এটা সুযোগ পালোঁ কি মিচিং যিমানখিনি সংগঠন আছে, সংগ্ৰামী সংগঠনৰ পৰা ধৰি পেলাই চিভিল ছ'চাইটিছবিলাক আছে, তাতকৈ আমি বহুত ৰাইজক লগত পাইছোঁ। আমি ভাবি লৈছোঁ কি ইয়াত ছাকচেছফুল হৈছে কি আমি দীৰ্ঘদিনীয়া 15 বছৰ ধৰি পেলাই ইউনিটিৰ কথা চিন্তা কৰি আছিলোঁ, আজিৰ তাৰিখত আমি সফল হৈছোঁ। আৰু এইটোৰ চৰ্ততহে আমি তেওঁলোকৰ লগত একেলগে সংগ্ৰাম কৰাৰ পৰিকল্পনা লৈ পেলাই আজিৰ তাৰিখৰ এই অনুষ্ঠান ৰাজহুৱা আপোনালোকৰ কিমান কেডাৰ আছে আৰু সেই কেডাৰসমূহ কেতিয়া মানে সশস্ত্ৰটো সংগ্ৰামটো ত্যাগ কৰিব বা অস্ত্ৰ জমা কৰিব? সশস্ত্ৰ সংগ্ৰামৰ পৰিকল্পনাৰ কথাটো বা ত্যাগ কৰাৰ কথাটো আমি 2018 চনতেই কৰা হৈছে। ষ্টেট গভৰ্ণমেণ্টৰ লগত, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰি পেলাই 2018 চনত আমি SOP কৰিছিলোঁ। এই অনুষ্ঠানটোতে আমি আনুষ্ঠানিকভাৱে শস্ত্ৰ সম্বৰণ কৰা হোৱা নাছিলে, তেনেকুৱা কোনো চেৰিমনি পতা নাছিলে। আমি চেগাচুৰুকাকে এই অনুষ্ঠানটোত কেইবাটাও অনুষ্ঠান তেওঁলোকৰ লগত পতা হৈছিলে চেগাচুৰুকাকে। এই অনুষ্ঠানবিলাকতে আমি আমাৰ শস্ত্ৰবিলাক জমা দিয়া হৈছিলে। আৰু এতিয়াও হয়তো বাকী থাকিব বা বাকী আছে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথাই ক'ব, মিডিয়াও ক'ব, পুলিচেও ক'ব, চবেই ক'ব। কিন্তু আমি জানো আমাৰ ষ্টেণ্ডটো কি। আমি যিটো ষ্টেণ্ডত এতিয়া আজিৰ তাৰিখত আছোঁ, আমাৰ ষ্টেণ্ডটোত আমি খুব হেপী আছোঁ। ইভন ষ্টেট গভৰ্ণমেণ্টৰ যিটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে হয়তো তেওঁলোকেও হেপী আছে, মই জনা তেওঁলোকৰ কনচেণ্ট মতে। গতিকে 315 মানুহ আছিলে এক্টিভ পাৰ্চনেল, এইখিনি আজিৰ তাৰিখত উপস্থিত হৈছে। আচলতে আমাৰ সংগঠনৰ ষ্ট্ৰেংথ আছিলে 3,345 মান আছে। এতিয়াও তেওঁলোক আছে, তেওঁলোকৰ কনচেণ্টটো আমি পাইছোঁ, এক্সিকিউটিভ বডিৰ আমি কনচেণ্টটো পাইছোঁ। কনচেণ্টটোত আমাক ৰিপ্ৰেজেণ্ট কৰিবলৈ কাৰণে তেওঁলোকে আজি তেওঁলোকৰ কনচেণ্ট অনুযায়ীহে 3,345ৰ কনচেণ্টটো লৈ পেলাইহে আজিৰ তাৰিখত আমি এই অনুষ্ঠানত নাই। ডেজিগনেটেড শিবিৰত আমি নাথাকোঁ, কাৰণ ডেজিগনেটেড শিবিৰ আমি 2018 চনৰ পৰা থকা নাই। স্পেচিয়েল কিছুমান মানুহৰ কাৰণে ডেজিগনেটেড শিবিৰ নহয়, আচলতে স্পেচিয়েল কেম্প তেওঁলোকক দিয়া হৈছিলে। এই কেম্পবিলাকত আছিলেই ধৰক পুলিচ বা তেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যনৰ গাইডত কিছুমান দিয়া হৈছিলে থাকিবলৈ ফেচিলিটিছ, সেইবিলাকত আছিলে। আমি এইখিনি হয়তো কম দিনৰ ভিতৰতে ত্যাগ কৰিব। আজি গোটেই পৃথিৱীতে আপোনালোকে জানে নিজৰ নিজৰ অধিকাৰৰ বাবে সি সাৰ্বভৌমত্বই হওক বা পৃথক ৰাজ্যই হওক বা বিভিন্ন ধৰণৰ দাবীয়ে হওক সশস্ত্ৰ সংগ্ৰাম কৰি আহিছে। কিন্তু আমি দেখিছোঁ যে প্ৰতিটো সশস্ত্ৰ সংগ্ৰাম সফল হোৱা নাই, তেওঁলোকে পতনেই হৈছে আৰু তেওঁলোকে ধ্বংসই হৈছে। আৰু কিন্তু অসমতো আমি দেখিছোঁ বা উত্তৰ পূৰ্বাঞ্চল দেখিছোঁ, তেওঁলোকেও এতিয়ালৈকে এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। হয়, মুহূৰ্তৰ কাৰণে সফল হৈছে, কিন্তু পিছ মুহূৰ্ততে তেওঁলোকে যি জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছে সেই জনগোষ্ঠী বিভক্ত আমি দেখিবলৈ পাইছোঁ। ঠিক তেনেধৰণে সেই পদ্ধতিৰেই মিচিং সমাজৰ যিবিলাক ৰাজনৈতিক অধিকাৰ তেওঁলোকে প্ৰাপ্তিৰ বাবে তেওঁলোকেও বন্দুক তুলি লোৱাৰ এটা সিদ্ধান্ত লৈছিলে। LDCM নামৰ যিটো এচাম যুৱকে মিচিং সমাজৰ, কিন্তু তেওঁলোকে উপলব্ধি কৰিছে যে তেওঁলোকে এই পথেৰে যোৱাটো ভুল হৈছিলে। আৰু তেওঁলোকে মিচিং বান একেমাৰ লগত যোগাযোগ কৰি তেওঁলোকে প্ৰস্তাৱ দিলে যে আমি মূল সুঁতিৰ লগত আমি মিলি যাব বিচাৰোঁ। মূল সুঁতিৰ যিটো মূল সংগ্ৰামৰ লগতে তেওঁলোকে একেলগে আন্দোলন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। এনেদৰে মই আমাৰ জাতীয় সংগঠনবিলাকক এই প্ৰস্তাৱ সম্পৰ্কে অৱগত কৰিলোঁ, তেওঁলোকে এই ক্ষেত্ৰতে সন্মতি প্ৰকাশ কৰিলে। আৰু এনেধৰণে বহুবাৰ আলোচনা হোৱাৰ পাছত যিবিলাক কি ধৰণে তেওঁলোকে আমাৰ লগত চামিল হোৱাৰ পাছত কি ধৰণে কাম কৰিব
সেই ধৰণৰ বিষয়বিলাক আলোচনা কৰি আজি সৱশেষত আজি মিচিং বাণিজ্যমাঙৰ যিটো সাধাৰণ সভা, এই সাধাৰণ সভাত আমাৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি আছে বা আমাৰ যিটো বংশ যিবিলাক সংগঠন আছে মিচিং সমাজৰ, এই সংগঠনৰ সকলো প্ৰতিনিধি উপস্থিত আছিলে। এই উপস্থিতিত তেওঁলোকে আজি ঘোষণা কৰিছে যে তেওঁলোকে LDCM ত্যাগ কৰি তেওঁলোকে যি পন্থা তেওঁলোকে লোৱাটো তেওঁলোকে সিদ্ধান্ত লৈছিলে, এই পন্থা পৰিত্যাগ কৰি তেওঁলোকে মূল সুঁতিৰ সংগ্ৰাম, যিটো ৰাজনৈতিক সংগ্ৰাম, অৰ্থনৈতিক সংগ্ৰাম, সাংস্কৃতিক সংগ্ৰাম, সামাজিক সংগ্ৰামৰ যি জাতীয় কাৰ্যসূচী আছে, এই কাৰ্যসূচীৰ লগত তেওঁলোকে চামিল হৈ সক্ৰিয়ভাৱে কাম কৰাৰ কাৰণে তেওঁলোকে আজি ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে। গতিকে এতিয়াৰ পৰা আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাই আৰু মিচিং সমাজত কোনো ধৰণৰ তেনেকুৱা কোনো ধৰণৰ সংঘাত নাই। আমাৰ ক'বলৈ গ'লে যিটো ভৌতিক বা ৰাজনৈতিক সংঘাতেই হওক, মতাদৰ্শগত কোনো সংঘাত নাই, সি পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে কোনো সংঘাত নাই। আজিৰ পৰা আমি সকলোৱে একেলগে কাম কৰিবলৈ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকক মই আদৰণি জনাইছোঁ। এনেধৰণৰ এটা সিদ্ধান্ত লোৱাৰ কাৰণে মই আদৰণি জনাইছোঁ। আৰু মই এইখিনি ক'ব বিচাৰোঁ যে যিমানবোৰ উগ্ৰপন্থী কাৰ্যকলাপ আছে নৰ্থ ইষ্টতে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক, তেওঁলোকে এটা পলিটিকেল ডিচিশ্যনৰ মাজেদি চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। কিন্তু আত্মসমৰ্পণ কৰাৰ পাছতো বহুতো সমস্যা সমাধান হয়। কিন্তু এই মিচিং সমাজৰ এইটোৱে প্ৰথম, মই ক'ব বিচাৰোঁ, প্ৰথম যে কমিউনিটি লেভেলত এনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ লৈ পিনি তেওঁলোকে কমিউনিটিৰ ওচৰত, সমাজৰ ওচৰত আহি পিনি তেওঁলোকে এনেধৰণৰ পন্থা পৰিত্যাগ কৰি সমাজৰ সৈতে একেলগে কাম কৰাৰ ঘোষণা কৰা, এইটোৱে প্ৰথম মই ভাবোঁ যে ভাৰতবৰ্ষৰে হওক, অসমৰে হওক, উত্তৰ পূৰ্বাঞ্চলৰ দিশত এইটোৱে প্ৰথম বুলি আমি ক'ব পাৰোঁ। আৰু মই সকলোকে আহ্বান জনাব বিচাৰোঁ, এনেধৰণৰ কমিউনিটি ইনিচিয়েটিভতে এই সমস্যাৰ সমাধান হোৱাটো সম্ভৱ।